আমাৰ এই 113 সংখ্যক আজি আমাৰ বকোৱা আঞ্চলিক সুঁৱৰি উৎসৱটিৰ উদযাপন কৰিবলৈ লৈছোঁ। আমি ৰাতিপুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰে উদযাপিত হৈছে। আমাৰ বিশেষকৈ ইয়াৰ দ্বাৰা আমি প্ৰদৰ্শিত কৰোঁ বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টিসমূহ, লগতে আমাৰ হাতী দৌৰ, ঘোঁৰা দৌৰ আৰু পাৰবাহ প্ৰদৰ্শিত হয়। হানাঘৰা ইতিমধ্যে আমাৰ প্ৰদৰ্শিত হয়। এনেকৈ ধৰণৰ বিভিন্ন কাৰ্যসূচীৰে আমি আজি এই উৎসৱটি পালন কৰি আহিছোঁ। আমাৰ ইয়াত এই উৎসৱটিৰ জৰিয়তে আমাৰ এই অঞ্চলৰ যিটো ভাতৃত্ববোধ আমি বজাই ৰখাৰ কাৰণে এই উৎসৱটি উদযাপন কৰি আছোঁ। আজি আমাৰ 113 বছৰ ধৰি এই দিৱসটো উদযাপন কৰি আহিছোঁ। ইয়াত আমি সকলোৱে আশা ৰাখিম আমাৰ এই উৎসৱটিৰ জৰিয়তে আমাৰ ইয়াৰ যিটো সমন্বয়, এই সমন্বয়টো বজাই ৰাখে। মণ্ডিত বকোৱা আঞ্চলিক সুঁৱৰি উৎসৱৰ আজি বিশেষ আকৰ্ষণ হাতী দৌৰ। আমি হাতী বহু বছৰ ধৰি পোৱা নাছিলোঁ। সৌভাগ্যক্ৰমে আমি এবাৰ 5টা হাতী ইয়াত দৌৰ প্ৰদৰ্শন কৰিছোঁ, ফুটবল খেলা প্ৰদৰ্শন কৰিছোঁ, লগতে আমি ঘোঁৰা দৌৰ প্ৰদৰ্শন কৰিছোঁ। তাৰ লগত সংগতি ৰাখি বকোৱা আঞ্চলিক ৰঙালী বিহুৰ সহযোগত আমি এই বছৰৰ বাবে আমি মুকলিভাৱে প্ৰায় 300ৰো অধিক নাচনী একেলগে নচুৱাবলৈ পাই সুখী হৈছোঁ। আৰু ইয়াৰ লগতে আমাৰ থলুৱা কৃষ্টি সংস্কৃতিসমূহে আমাৰ ইয়াত নিজা কৃষ্টি সংস্কৃতিসমূহ সুন্দৰভাৱে মুকলিমূৰীয়াকৈ ইয়াত প্ৰদৰ্শন কৰিছে। লগতে আমি 3 মৌজাৰ যি আমাৰ গোঁসাই সমাৰোহ, এই গোঁসাই সমাৰোহ ইয়াত ব্যৱস্থাটো কৰা হৈছে। ইয়াত গোঁসাইবিলাক আনি ইয়াত সেৱা লৈ আমি কৃষিজীৱী মানুহ হিচাপে গোটেই বছৰৰ বাবে গোঁসাইৰ ওচৰত আমি সেৱা লৈ আশীৰ্বাদ গ্ৰহণ কৰিছোঁ। লগতে আমাৰ অঞ্চলটোৰ সকলোৰে যেন মংগল হয় তাৰ কাৰণে আমি ইয়াৰ ব্যৱস্থাটো কৰিছোঁ। লগতে আমি এই বকোৱা আঞ্চলিক সুঁৱৰি উৎসৱে আমাৰ বিভিন্ন জাতি বৰ্ণ নিৰ্বিশেষে বছৰে 113 সংখ্যক এই বছৰ আমি ইয়াত সুঁৱৰি উৎসৱ পালন কৰিবলৈ লৈছোঁ। ইয়াত আজি প্ৰায় লাখৰো অধিক ইয়াত দৰ্শক উপস্থিত হৈছে আৰু ইয়াত উপস্থিত হৈ সকলোৱে ইয়াতে সমন্বয়ৰ বাৰ্তা যেন আমি বিলাব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰা হৈছে। এই জগতে আমাৰ সংবাদ মহলকো আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এই বকোৱা অঞ্চলৰ এই সুঁৱৰিৰ যি ঐতিহ্য, যি মাহাত্ম্য, এইবোৰ যেন শুদ্ধভাৱে প্ৰচাৰ কৰে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ আৰু আপোনালোকৰ উপস্থিতিয়ে আমাক অতিকৈ উৎসাহিত কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।